এইকেইদিন সকলোতকৈ বেছি ফেমাছ এটা শব্দ বাঘ আৰু ফেচবুকটো অনে কৰিব নোৱাৰি যিটো পেজ অন কৰে সেইটো পেজতে বাঘৰে ভিডিঅ' তো আজি সেইবুলি ভাবি আমি ওলাই আহিছোঁ এটা ঠাইলৈকে য'ত নেকি বাঘৰ বা খোজ বা বাঘ দেখা পোৱা যায় তো তাকে ভাবি আমি ওলাই আহিছোঁ আজি নদীৰ পাৰে পাৰে তো তোমালোকক দেখুৱাম বুলি ভাবি বাঘ বা বাঘৰ খোজ তো আচলতে বাঘৰ খোজ কেনেকুৱা হয় তাকে তোমালোকক আজি দেখুৱাম তো এইটো হৈছে বাঘৰ খোজ আজিৰ পৰা প্ৰায় এসপ্তাহ বা 4-5 দিনৰ আগৰ খোজ ঠিক আছে তো এইটো এটা তো এনেকুৱা ধৰণৰ খোজ হয় তো আজিকালি মানুহবিলাকে কি কৰিছে যে কুকুৰ বা মেকুৰী বা এনেকুৱা ধৰণৰ হাপা এনেকুৱা ধৰণৰ খোজবিলাকৰ মানে বাঘৰ খোজ বুলি বা এনেকুৱা বাঘ ওলাইছে বুলি মানে ফেচবুকত ভাইৰেল কৰি দিয়ে আৰু আচলতে বাঘৰ খোজবিলাক প্ৰকৃততে কেনেকুৱা হয় তো তোমালোকক দেখুৱাই আছোঁ এয়া যে দেখিছে এইবিলাকে হৈছে বাঘৰ খোজ এইটো ঠিক আছে তো ইয়াতে বাঘৰ খোজত সাধাৰণতে 4টা নখ পাব ঠিক আছে মানে পাঞ্জা আৰু সেই 4টা যদি পাঞ্জা থাকে তো সেইটো হৈছে আচলি বাঘৰ খোজ আৰু এইবিলাক দেখিছেনে তো এয়া হৈছে বাঘৰ খোজ তো এইবিলাক যেটা আমি নদীৰ পাৰত আছোঁ বালিত আছোঁ আৰু ভালদৰে চিনিব পৰা নাই তো মানে নদীৰ যেতিয়া ছাইডত বা বোকাত যেতিয়া খোজটো পৰে তেতিয়া বেছি বেটাৰ মানে বেছি ভালকৈ মানে চিনি পোৱা যায় তো এতিয়া এটা তোমালোক দেখুৱাই আছোঁ মানে নদীৰ একদম অলপ বোকা টাইপত পৰা তো এইটো দেখিছেনে এইটো হৈছে নদীৰ বোকা টাইপত পৰা খোজ তো ইয়াতে 4টা মানে কি আছে নখ আছে বা পাঞ্জা আছে আৰু এই 4টা পাঞ্জা থকা যিটো খোজ পাব বা যিটো খোজ হয় তো সেইটো হৈছে আচলি বা অৰিজিনেল বাঘৰ খোজ তো এতিয়া দেখিছেনে 1 2 3 4 আৰু লগতে পিছৰ এই খোজটো তো এনেকুৱা ধৰণৰ মানে বাঘটো এনেকৈ গৈ আছে তো আমিও মানে বাঘটোৰ খোজে গৈ আছোঁ মানে নদীৰ পাৰে পাৰে তো তাকে তোমালোকক দেখুৱাইছোঁ মানে আজিকালি যিহেতু বহুত ভাইৰেল হৈছে বাঘৰ ভিডিঅ' বা বাঘ ওলাইছে বুলি তো যেতিয়া নেকি এটা ঠাইত যেতিয়া বাঘ এটা ওলোৱা হয় তো তাতে নিশ্চয় তোমালোকে খোজ দেখিবলৈ পাবা আৰু এই যে খোজকেইটা দেখাইছোঁ এইকেইটা হৈছে বাঘৰ অৰিজিনেল খোজ মানে আগফালে পাব 4টা আৰু মাজত মানে এটা থোপা টাইপ মানে পাব তো যেতিয়া এনেকুৱা ধৰণৰ খোজ দেখিবলৈ পাবা এইটো হৈছে বাঘৰ অৰিজিনেল খোজ তো আজিকালি মানে ফেচবুকত এটা ভিডিঅ' ভাইৰেল হৈছে অযথা মানে কিছুমান ভিডিঅ' বনাই কেনে তো আগৰ পুৰণা ভিডিঅ'বিলাক বনাই মানে আজিকালি ফেচবুকত ভাইৰেল কৰি দিয়ে তো ভাবিছোঁ যিহেতু আমি ঘূৰি আছোঁ ন তো ভাবিছোঁ কি মানে বাঘৰ অৰিজিনেল খোজবিলাক দেখুৱাই দিওঁ তোমালোকক তেতিয়া তোমালোকৰ মানে অলপ সুবিধা হ'ব বা তোমালোকে মানে চিনি পোৱাত ভাল হ'ব তো সেইবাবে এইবিলাক দেখিছেনে খোজবিলাক তো যিমানবিলাক পাৰোঁ আমি গোটাইবিলাক খোজ দেখিছোঁ এইবিলাক হৈছে যোৱা ৰাতি যোৱা বাঘৰ খোজ তো এই দেখিছেনে 1 2 3 4 মানে 6টামান আছে কিন্তু ডাবল মানে বাঘৰ খোজ পৰিছে তো যিটো 4টা খোজ আছে এই 4টাটো হৈছে অৰিজিনেল মানে বাঘৰ খোজ আৰু ইফালে যিটো আমি নদীৰ পাৰে আহিছোঁ আৰু বোকা টাইপ বা ঘাঁহনি টাইপ আছে তো সেইবাবে মানে অলপ দূৰ মানে খোজবিলাক মানে চিনাকি হৈ আছে আগত মানে আছে আৰু লগতে দেখিছেনে এয়া খোজ এইটো হৈছে সৰু বাঘৰ খোজ তো যেতিয়া নেকি এনেকুৱা ধৰণৰ খোজ দেখিবলৈ পাবা এইটো হৈছে অৰিজিনেল বাঘৰ খোজ আৰু আজিকালি যিহেতু পথাৰত বা ধান কাটিব যোৱা মানুহে বাঘ দেখে বা নদীৰ পাৰত যোৱা মানুহে বাঘ দেখে তো বাঘ দেখিলেই নহ'ব বাঘৰ খোজটো আগতে চাবলৈ চেষ্টা কৰিব তো আজিকালি কি হৈছে ডাঙৰ হাপা এটা আহিলেও বাঘ বুলিয়ে কয় তো তোমালোকে আগতে বাঘৰ খোজবিলাক মানে নজৰ কৰিব বা চাবলৈ চেষ্টা কৰিব আৰু যিবিলাক দেখাইছোঁ সেইবিলাক হৈছে বাঘৰ খোজ তো আজি ভিডিঅ'টো ইমানে বাই